আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ যিখন নতুন কিতাপ সেই নতুন কিতাপ মতে অনুশীলনী 8.1 ৰ কুৱেশ্যন নম্বৰ 3 ৰ পৰা আৰু 1 আৰু 2 মই আগৰ ভিডিঅ'ত মই কৰাই দিছোঁ মই এই অনুশীলনী 8.1 ৰ ওপৰত মই দুটা ভিডিঅ' অলৰেডি মোৰ দিয়া হৈছে ইয়াৰে প্ৰথম ভিডিঅ'টো অনুশীলনী 8.1 আৰু এই 8 নম্বৰ চেপ্টাৰটোৰ ইন্ট্ৰডাকশ্যনৰ ওপৰত আছিল সেই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই গৈ পেলাই সোনকালে সেই ভিডিঅ'টো চাই ল'বা আশা কৰোঁ সেই ভিডিঅ'ৰ পৰা তোমালোকৰ বহু কিছু লাভ হ'ব তাৰপিছত ইয়াৰ পিছৰ ভিডিঅ'ত মই 1 নম্বৰ আৰু 2 নম্বৰ অংক দুটা মই কৰাই দিছিলোঁ অতি সহজ নিয়মত কৰাইছোঁ অংক দুটা ধুনীয়াকৈ গৈ চাই ল'বা এতিয়া আজিৰ এই ভিডিঅ'ত মই আৰম্ভ কৰিম 3 নম্বৰৰ পৰা তো 3 নম্বৰটো কি আছে চোৱা আমাৰ 1 নম্বৰ আৰু 2 নম্বৰৰ নিয়মটো বেলেগ আছিল আৰু আজি যেটো অংক আৰম্ভ কৰিম 3 নম্বৰ এই 3 নম্বৰৰ পৰা নিয়মটো অলপ বেলেগ হ'ব কিন্তু অংকটো খুবেই সহজ তো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ একেবাৰে 9 নম্বৰলৈকে আমাৰ নিয়মটো একেই নিয়মত যাব তো 3 নম্বৰ প্ৰশ্নটো যদি আমি বুজিব যাওঁ প্ৰশ্নই কি ক'লে চোৱা আমি জানো যে আমাৰ ত্ৰিকোণমিতিক অনুপাত আছিল 6টা মই এই ভিডিঅ'ত মই আলোচনা কৰিছোঁ হ'লেও মই ওপৰে এপাক মই চাই দি আছোঁ চোৱা যে আমাৰ ত্ৰিকোণমিতিৰ অনুপাত 6টা আছিল সেই 6টা আছিল সাইন কস টেন কস সেক আৰু কসেক সকলোৰে নিজৰ নিজৰ এটা সূত্ৰ আছিল সূত্ৰবিলাক কেনেকৈ মুখস্থ কৰিব লাগে বা মুখস্থ নকৰাকৈ কেনেকৈ নিজে বনাই সূত্ৰবিলাক ভুল নোহোৱাকৈ ক'ব পাৰি বা তাৰে দুটা মেথডত শিকাই দিছোঁ যিসকলে মোৰ সেই ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চোৱা নাই চেপ্টাৰ 8ৰ গৈ পেলাই সেই ভিডিঅ'টো চাই ল'বা মই বাৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম গৈ চাই ল'বা ইয়াত আমি পাইথাগোৰাছৰ উপপাদ্য আছিল ইয়াৰো মই শ্বৰ্টকাট ট্ৰিক্স কেইটামান শিকাইছিলোঁ নহয় জানো গতিকে আজি ডাইৰেক্ট আমি অংকটো আৰম্ভ কৰোঁ এটা চোৱা প্ৰশ্নই কি ক'লে যে যদি সাইনের মান 3/4 তেন্তে কস আৰু টেনৰ মান আমি সিহঁতক উলিয়াই দিব লাগে প্ৰশ্ন একেবাৰে সিম্পল সাইনের মান সিহঁতে আমাক দি দিছে আমি সিহঁতক কস আৰু টেনৰ মান উলিয়াই দিব লাগে কেনেকৈ নিয়ম চোৱা এতিয়া অংকটো আমি কি দিয়া আছে তাৰ পৰা আৰম্ভ কৰিম যেনেকৈ সাইনের মান দিয়া আছে 3/4 আৰু উলিয়াব দিছে কাৰ মান কস আৰু টেন এটা কথা মন কৰিবা যে আমি অনুশীলনী 8.1ত আমি যিয়ে অংক নকৰোঁ কিয় বা আমি যাৰ মানে নুলিয়াও কিয় আমাক লাগিব ত্ৰিভুজৰ তিনিটা বাহুৰ মান অৰ্থাৎ পি বি আৰু এইচ পি মানে লম্ব বি মানে ভূমি আৰু এইচ মানে অতিভুজ যেতিয়ালৈকে এই তিনিটা বাহুৰ মান আমাৰ ওচৰত নাই তেতিয়ালৈকে আমাক যিটো উলিয়াব দিছে প্ৰশ্নই আমি সেইটো উলিয়াব নোৱাৰিম গতিকে এটা কথা সদায় মন কৰিবা আমি অনুশীলনী 8.1ত অংক কৰিবলৈ আমাক লাগিব এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মান কিন্তু ইয়াততো আমি চালোঁ যে ইয়াত ত্ৰিভুজৰ তিনিটা বাহুৰ পৰা এটা বাহুৰো মান দিয়া নাই তো আমি কেনেকৈ তিনিটা বাহুৰ মান উলিয়াম তো অংকটো চাই যোৱা ধুনীয়াকৈ স্কিপ নকৰি তো আমি অংকটো আৰম্ভ কৰিম কি দিয়া আছে প্ৰশ্ন দিয়া আছে ইয়াত কোনো চিত্ৰ আঁকিব নালাগে মই এটা শ্বৰ্টকাট নিয়মত বুজাই আছোঁ চোৱা দিয়া আছে কি দিয়া আছে প্ৰশ্ন আমাক কি দিছে যে সাইন এৰ মান 3/4 আমি ইয়াত ইউজ কৰোঁ দিয়া আছে সাইন এ ইজ ইকুৱেল টু 3/4 এইটো এতিয়া অংকটো কেনেকৈ আগবঢ়াই নিবা চোৱা যেতিয়া আমি এনেকুৱা মানে এই নিয়মত আমি অংক পাম আমি সদায় প্ৰতিটো অংক আমি সেম নিয়মত কৰি যাম তো নিয়মটো হৈছে এইটো চোৱা মই কেনেকৈ আগবাঢ়ি আছোঁ চাই যাবা সাইন বুলি ক'লে সাইনৰ এটা সূত্ৰ আছে হৈছে এইটো চোৱা সাইনৰ সূত্ৰ হৈছে p/h গতিকে আমি এই সাইনৰ ঠাইত আমি সাইনৰ যিটো সূত্ৰ আছে p/h আমি সেই p/h ব্যৱহাৰ কৰিম যদি সাইন নাথাকে যদি কছ থকাহেঁতেন আমি কছৰ সূত্ৰ ব্যৱহাৰ কৰিলোহেঁতেন ঠিকে আছে আমাৰ সাইনৰ সূত্ৰ কি আছে p/h আমি কি ব্যৱহাৰ কৰিম p/h ঠিক আছে আমি সাইনৰ জেগাত সাইনৰ সূত্ৰ লিখি দিলোঁ সমান এইফালে কি আছে 3/4 আকৌ আমি সমান চিন দি আমি কৰিম যে কে ধৰা হ'ল এইটো আমি লিখিব লাগিব কে ধৰা হ'ল মন কৰিবা এনেকুৱা নিয়মৰ প্ৰতিটো অংকত আমি এই কেটো আমি নিজে ধৰি ল'ব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াৰ ওপৰত আছে পি তলত আছে এইচ আৰু যদি আমি মানটো চাওঁ ওপৰত আছে 3 তলত আছে 4 তো মন কৰিবা পিয়ে পাব 3ক আৰু এইচে পাব 4ক অৰ্থাৎ ওপৰৰ জনে ওপৰৰ জনক পায়
আৰু তলৰজনক পায়। অৰ্থাৎ আমি ক'ব পাৰিম যে পিৰ মান হৈ আছে 3, লগত আমি কে লগাব লাগিব 3k, আৰু এইচৰ মান হৈ আছে কিমান 4k। মই কৈছিলোঁ যে অনুশীলনী 8.1ত যি অংক নকৰোঁ কিয় আমাক তিনিটা বাহুৰ মান ত্ৰিভুজৰ পি, বি আৰু এইচ এই তিনিটা লাগিব। ইয়াৰ পৰা আমাৰ দুটা বাহুৰ মান ওলাই আছে চোৱা, পি আৰু কাৰ মান এইচৰ মান। আমি লিখি পেলাওঁ যে পিৰ মান কিমান হৈ আছে 3k আৰু এইচৰ মান কিমান হৈ আছে 4k। থাকিল কোন আৰু এটা বাহু আছে, সেইটো হৈছে বি। বি আমি উলিয়াই পেলাম। আমি গম পালোঁ যে ইয়াত পিৰ মান কিমান হৈ আছে, পিৰ মান হৈ আছে তোমালোকৰ 3k আৰু এইচৰ মান কিমান হৈ আছে, আৰু এইচৰ মান হৈ আছে 4k। ঠিক আছে। এতিয়া মই আগতেও কৈছোঁ, এতিয়াও কওঁ যে আমাক ত্ৰিভুজৰ তিনিটা বাহুৰ মান অৰ্থাৎ পি, বি আৰু এইচ লাগিব। পি মানে লম্ব, বি মানে ভূমি, এইচ মানে অতিভুজ। ইয়াত চোৱা পি আৰু এইচ আছে, লাগিব কি বি। মই এটা শ্বৰ্টকাট সূত্ৰ মই কেইটামান বনাই শিকাইছিলোঁ আগৰ ভিডিঅ'ত। যিসকলে মোৰ আগৰ ভিডিঅ' চোৱা নাই চাই ল'বা, মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিম, ধুনীয়াকৈ গৈ চাই ল'বা। যদি আমাৰ পি আৰু বিৰ মান দিয়ে, এইচৰ মান লাগে, আমি এইটো সূত্ৰত ব্যৱহাৰ কৰিম। পিৰ মান লাগিলে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম, আৰু যদি আমাক বিৰ মান লাগে তে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম। নহয় জানো? এইটো মই এই পাইথাগোৰাছৰ উপপাদ্যৰ পৰাই মই বনাইছোঁ। এইটোত অলপ দীঘল হৈ যায়, সেইকাৰণে মই শ্বৰ্টকাট ট্ৰিক্সত মই এই সূত্ৰকেইটা বনাই দিছোঁ। যে এতিয়া যিহেতু আমাক বিৰ মান লাগিব, গতিকে বিৰ মান উলিয়াবলৈ মই সূত্ৰ ব্যৱহাৰ কৰিব লাগিব √/h² মাইনাছ p²। ঠিকে আছে। যিহেতু মোক বিৰ মান লাগে, কাৰণ মোৰ ওচৰত চোৱা পি আৰু এইচ আছে, মোক লাগিব বিৰ মান, গতিকে মই বিৰ মান উলিয়াবলৈ মই এইটো সূত্ৰ এপ্লাই কৰোঁ। তে বি ইজুকেল তাৰ বিৰ মান কেনেকৈ উলিয়াম, √/h² মাইনাছ p²। তো উলিয়াই দিওঁ। এতেকে বি মই কেনেকৈ উলিয়াম, √/h² মাইনাছ p²। দৰকাৰ পৰিলে সূত্ৰকেইটা লিখি ৰাখিবা তোমালোকে এইটো। এতিয়া আমি কেনেকৈ কৰিম চোৱা, এইচ বুলি কওঁতে চোৱা এইচৰ মান আছে 4k, তো 4k আনি এইচৰ জেগাত বহাই খালি স্কুৱাৰ কৰি দিয়া। যেনেকৈ 4k যিহেতু এইচৰ ওপৰত স্কুৱাৰ আছে, আমি স্কুৱাৰ কৰিব লাগিব, মাইনাছ মাজত মাইনাছ চিন আছে, p² মানে পিৰ মানটো স্কুৱাৰ কৰি দিলে হৈ আছে p²। পি হৈছে 3k আৰু পিৰ ওপৰত যিহেতু স্কুৱাৰ আছে আমি স্কুৱাৰ কৰি আছোঁ, চোৱা 3k হোল স্কুৱাৰ। ঠিকে আছে। এতিয়া চোৱা তাৰ পিছৰ লাইনটো চোৱা, ইয়াত স্কুৱাৰৰ কাম কৰিব লাগিব। এই স্কুৱাৰটো 4ও পাব, কেও পাব। 4 যদি স্কুৱাৰ পাই কিমান হৈ আছে, 4 4 গুণ 16, আৰু কে স্কুৱাৰ পাই আছে k²। মাইনাছ এইফালে 3 পালে কিমান হ'ব, 3 × 3 9, আৰু k² পালে হ'ব k²। এইটো এতিয়া কি কৰিম চোৱা, এতিয়া আমি ইয়াৰ পৰা বুজি আছোঁ যে 16k² পৰা 9k² বিয়োগ কৰিব লাগিব। তো কিমান থাকি যাব আমাৰ 7k²। এইটো যদি আমি বিয়োগ কৰোঁ, এতিয়া এইখিনি কৰা। এতিয়া √/এ কি বুজায়, বৰ্গমূল ল'ব লাগিব, আৰু আমি জানো যে 7ৰ বৰ্গমূল নাই, গতিকে 7টোৰ ওপৰত কি থাকিব, √/, মানে 7ৰ বৰ্গমূল √/7, আৰু k² বৰ্গমূল হ'ব k, কাৰণ k² মানে k দুটা পূৰণ হৈ আছে, তো দুটা কেৰ পৰা এটা কে যদি আমি লওঁ এইটো বৰ্গমূল বুলি কয়। ঠিক আছে। 7ৰ বৰ্গমূল হৈছে √/7, কাৰণ 7ৰ আমি বৰ্গমূল তেনেকৈ উলিয়াব নোৱাৰিম, আৰু k² বৰ্গমূল হ'ব এটাকে। ঠিক আছে। গতিকে আমি চোৱা তিনিটা বাহুৰ মান আমাৰ ওলোৱা হৈ গ'ল। পিৰ মান 3k, এইচৰ মান 4k, আৰু বিৰ মান কিমান √/7k। আৰু এই কামটো কৰি হোৱাৰ মানে আমাৰ 99% অংকটো সমাধান হৈ গ'ল। ঠিক আছে। এতিয়া বাকী আমাক কি উলিয়াব দিছে, আমি কিতাপত যাম, আমাক উলিয়াব দিছে কছে আৰু টেনৰ মান উলিয়াবলৈ। তো আমি উলিয়াই দিম কছে টেনে কি, আৰু যদি বেলেগ দিয়াহেঁতেন আমি সেয়াও উলিয়াব পাৰিলোহেঁতেন। এতিয়া যিমানখিনি কৈছে ইমানখিনি কৰোঁ। এতিয়া আমাক উলিয়াব দিছে, এতিয়া আমি উলিয়াম কাৰ মান, কছ এ আৰু টেন এ, এই দুটাৰ মান। আৰু ইহঁতৰ মান হ'লে একেবাৰে যিখালি সূত্ৰটো জানিলে হ'ল। সূত্ৰটো চোৱা, কছৰ সূত্ৰ হৈছে b/h, আৰু টেনৰ সূত্ৰ হৈছে p/b, নহয় জানো? কছৰ কি b/h আৰু টেনৰ p/b। কছৰ সূত্ৰ হৈছে তোমাৰ b/h আৰু টেনৰ সূত্ৰ হৈছে p/b। এতিয়া চোৱা মানবিলাক বহুৱা, বি বুলি কওঁতে এইটো চোৱা বিৰ মান আমি পাইছোঁ কিমান, √/7k। গতিকে ইয়াত আমি বহাই দিওঁ √/7k। এইচ বুলি কওঁতে এইচৰ মানে ওপৰত পাই আছে চোৱা 4k, কে যদি আমি কাটি দিওঁ এইফালে থাকিব √/7/,
4 ঠিক আছে সমান পি বুলি কওঁতে এইটো চোৱা পিৰ মান আছে 3k আমি পিৰ জেগাত 3k বহাই দিলোঁ বিৰ মান ইয়াত উলিয়াইছোঁ চোৱা আমি এতিয়া বিৰ মান কিমান উলিয়াইছোঁ √7k কে যদি কাটি দিলোঁ কিমান হ'ব 3/√7 এইখিনিয়ে না ঠিকে আছে এইখিনিয়ে অংক খালি এটাই মন কৰিবা যে আমাক ত্ৰিভুজৰ তিনিটা বাহুৰ মান যদি আমি উলিয়াই দিব পাৰোঁ তে এইখিনি আৰু যি ক'ব সূত্ৰমতে সিহঁত এনেই ওলাই যাব ঠিকে আছে আশা কৰোঁ 3 নম্বৰটো বুজিছা এতিয়া ছেম নিয়মত মই 4 নম্বৰটো কৰি আছোঁ চাই যোৱা এতিয়া 4 নম্বৰটো যদি আমি চাওঁ চোৱা ছেম 3 নম্বৰৰ নিচিনাই হ'ব চোৱা দিয়া আছে 15 cot a = 8 তেন্তে সাইন আৰু sec ওলোৱা ইয়াতো ছেম ইয়াত সাইনৰ মান দিছে cos আৰু tan উলিয়াব দিছে ইয়াত কটৰ মান দিয়া আছে সাইন আৰু sec উলিয়াব লাগে খালি আমি এটা কাম কৰিব লাগিব 15 যেটো কটৰ লগত পূৰণ হৈ আছে সেই 15টো আমি এইফালে হৰণত আনিব লাগিব তেতিয়া ছেম ইয়াৰ নিচিনা হৈ যাব আৰু আমি এইটো যেনেকৈ কে ধৰা নিয়মত কৰিছোঁ এইটো আমি কে ধৰা নিয়মত কৰি প্ৰথম ত্ৰিভুজৰ তিনিটা বাহুৰ মান উলিয়াম তাৰপিছত এইবিলাকতো আৰু নিজে ওলাই যাব চাই যোৱা প্ৰথম মই লিখিম দিয়া আছে কি দিয়া আছে 15 cot a = 8 চোৱা প্ৰথমে অংকটো আৰম্ভ কৰিম দিয়া আছে পুৰা দিয়া আছে কি দিয়া আছে 15 cot a = 8 এইটো এতিয়া ইয়াৰ পৰা আমি এটা কাম কৰিব লাগিব cot a টো আমি ৰাখি দিব লাগিব সেইফালে 8 আছে আৰু যেটো 15 পূৰণ হৈ আছে তো হেতু পাৰ কৰিলে ক'ত যাবগৈ হৰণত যাবগৈ এইটো খালি এইখিনি কাম অলপ এক্সট্ৰা আহি গৈছে 3 নম্বৰটোৰ পৰা এতিয়া আমি কি আৰু কটৰ সূত্ৰ পাতিম কটৰ সূত্ৰ যদি আমি চাওঁ ইয়াত চোৱা কটৰ সূত্ৰ পাই যাবা b/p এতিয়া চোৱা কটৰ সূত্ৰ হৈছে কি b/p তে আমি কটৰ ঠাইত কটৰ সূত্ৰ পাতিছোঁ এইফালে আকৌ আমাৰ কিমান আছে সমান আছে 8/15 তাৰপিছত আমি কি কৰিব লাগিব ইজুকেট কে ধৰা হ'ল এই কামটো আমি কৰিব লাগিব ঠিক আছে এতিয়া আমি মানবিলাক ভগাই লওঁ যে বি হ'ব 8k আৰু পি হ'ব 15k হয় না আগৰটোৰ নিচিনাই গৈ আছে তে বিৰ মান কিমান 8k আমি ক'ব পাৰিম যে আমাৰ বিৰ মান হৈ আছে 8k আৰু পিৰ মান হৈ আছে 15k হৈ গ'ল তে এতিয়া বি আৰু পি বুলি কওঁতে বি আৰু পি মানে কি বি মানে ভূমি পি মানে লম্ব অৰ্থাৎ এটা ত্ৰিভুজৰ দুটা বাহু এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে বি পি আৰু এইচ বি ভূমি পি লম্ব আৰু এইচ অতিভুজ তো ইয়াত দেখা পালোঁ বি আৰু পি আছে দৰকাৰ হৈ আছে কোন এইচ মই বাৰে বাৰে কৈ আছোঁ তিনিটা বাহু বি পি আৰু এইচ ইয়াত বি আছে পি আছে নাই কোন এইচ ওলোৱাৰ এটা সূত্ৰ আছে চোৱা যেনেকৈ অথনি আমি বি ওলোৱাৰ এইটো সূত্ৰ পাতিছিলোঁ এবাৰ যিহেতু এইচ লাগে তো এইচ ওলোৱাৰ সূত্ৰ কি পি স্কোৱাৰ আৰু বি স্কোৱাৰ প্লাছ কৰি দিলে হৈ আছে ঠিকে আছে এতিয়া আমি এই সূত্ৰত আমি এইচ উলিয়াম যদি সূত্ৰকেইটা লাগে লিখি যাব পাৰা তোমালোকে তো আমি এইচ উলিয়াম কেনেকৈ পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ তো এতিয়া আমি যিহেতু পি আৰু বি আছে গতিকে আমি এইচটো উলিয়াই দিওঁ এতিয়াকে এইচ ওলোৱাৰ সূত্ৰ হৈছে √p² প্লাছ বি স্কোৱাৰ ঠিক আছে এতিয়া পি বুলি কওঁতে আছে চোৱা 15k হোল স্কুৱেৰ প্লাছ বি বুলি কওঁতে 8k আৰু বিৰ ওপৰত স্কোৱাৰ আমি স্কোৱাৰ কৰি দিলে হৈ আছে তো বি হৈ আছে কিমান 8k ওপৰত আমি কি দিম স্কুৱেৰ এইটো এতিয়া স্কোৱাৰৰ কাম কৰা 15 স্কোৱাৰ মানে 15 গুণ আৰু আমি জানো যে 15 গুণ কিমান 225 নাজানিলে পূৰণ কৰি চাই ল'বা আৰু কে স্কোৱাৰ পালে হ'ব কে স্কুৱেৰ প্লাছৰ ঠাইত প্লাছ আৰু 8 স্কোৱাৰ মানে 8 গুণ 64 আৰু কে স্কোৱাৰ পালে হ'ব কে স্কোৱাৰ এইটো এতিয়া √over থাকিব এই দুটা যোগ কৰিম 225 লগত যদি মই 64 যোগ কৰোঁ হ'ব 289 লগত থাকিব কে স্কোৱাৰ বুজি আছোঁ 225টা কে স্কোৱাৰ লগত যদি মই 64টা কে স্কোৱাৰ যোগ কৰি দিওঁ মোৰ 289টা কে স্কোৱাৰ এতিয়া বৰ্গমূল লৈ লোৱা কাৰণ √over কি বুজাই আছে বৰ্গমূল ল'বলৈ এতিয়া 289ৰ বৰ্গমূল কিমান জানা চাগে 289 বুলি ক'লে এইটো 17ৰে যায় 17 গুণ 289 গতিকে 289ৰ বৰ্গমূল কিমান হ'ব 17 আৰু কে স্কোৱাৰৰ বৰ্গমূল হ'ব কে ঠিক আছে বৰ্গমূল থাকিলে √over বাহিৰে ওলাই যাব আৰু যেনেকৈ 7ৰ বৰ্গমূল √over 7 হয় আৰু এইটো 289ৰ বৰ্গমূলটো পাইছে 17 গুণ 289 গতিকে দুটা 17ৰ পৰা এটা 17
ঠিক আছে এতিয়া আমি গম পালোঁ যে আমি ত্ৰিভুজৰ তিনিটা বাহুৰ মান অৰ্থাৎ পি বি আৰু এইচ আমাৰ ওলাই গ'ল এতিয়া কিতাপে যিটো আমাক উলিয়াব দিছে যে চাইনের মান আৰু সেকের মান আমি উলিয়াই দিম ঠিক আছে এতিয়া আমি উলিয়াই দিওঁ কিতাপৰ মতে এতিয়া কিতাপে কি উলিয়াব দিছে সাইন এ আৰু সেক এর মান ঠিক আছে এতিয়া সাইনে আৰু সেকে উলিয়াবৰ কাৰণে আমি ইহঁতৰ সূত্ৰ দুটা লাগিব এইটো চোৱা সাইনৰ সূত্ৰ পি বাই এইচ আৰু চোৱা সেকৰ সূত্ৰ এইচ বাই বি তো সাইনৰ সূত্ৰ কি আছিল পি বাই এইচ আৰু সেকৰ সূত্ৰ কি আছিল এইচ বাই বি এটা চোৱা পি বুলি কওঁতে ওপৰত পাই যাবা এইটো চোৱা পি 15K তুমি ভৰাই দিওঁ 15K আৰু এইচ বুলি কওঁতে চোৱা এইচ আমি এই অলপ আগত উলিয়াইছোঁ 17K কে যদি আমি কাটি দিওঁ তে আমাৰ হৈ গ'ল 15/17 সাইনের মান হৈ গ'ল এতিয়া সেক এর সূত্ৰ হৈছে সেকৰ সূত্ৰ হৈছে এইচ বাই বি এইচ ইয়াত চোৱা পাইছা এইচ পাই আছে 17K আৰু বি ওপৰত চোৱা 8K আমি যদি কে কেঞ্চেল কৰোঁ তে আমাৰ হৈ আছে 17/8 এইটো আশা কৰোঁ দুইটা অংক বুজি পাইছা সেম নিয়মত অংক দুটা আছিল আৰু এনেকুৱা অংকই আমাৰ এটা কনফাৰ্ম আহিবই গতিকে এই নিয়মৰ অংককেইটা ভালকৈ শিকি ল'বা আৰু যিসকলে মোৰ আগৰ ভিডিঅ' চোৱা নাই মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম সকলোৱে গৈ মোৰ ভিডিঅ'টো সেইটো চাই ল'বা এতিয়া ইয়াৰ যিটো 5 নম্বৰ আছে এই 5 নম্বৰটো সেম এই দুটা নিয়মতে তে তোমালোকে এইটো ঘৰত প্ৰেক্টিছ কৰিবাচোন সেম আমি এইটো নিয়মত কৰিম ইয়াত যে কৈছে যেনেকৈ সাইনে আৰু সেকে উলিয়াব দিছে ইয়াত কৈছে আন ত্ৰিকোণমিতিক অনুপাতবোৰ ওলোৱা আমি জানো যে আমাৰ অনুপাত 6টা আছিল 6টাৰ পৰা সাইন কস টেন কস সেক কোসেক 6টাৰ পৰা ইয়াত সেকটো আছে মানে সেকটোক বাদে আমি বাকী গোটেইকেইটা উলিয়াব লাগিব অৰ্থাৎ ইয়াত যেনেকৈ দুটা উলিয়াব দিছে ইয়াত আমি বাকী 5টা উলিয়াম আজিৰ ভিডিঅ'ত ইমানেই